মাৰিলে ধুপলে হাঁহিব হুতাতে গৈ ইপাৰে সিপাৰে মানে ভাত চাত হৈ গ'ল গাইছ এতিয়া আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মানে একদম এমাহ মূৰত মই আজি ব্লগ লৈ আহিছোঁ মানে বহুত আমাৰ কিবা কিবি হৈ গ'লে এমাহটো মানে সেনেকৈ দিবই পৰা নাছিলোঁ ব্লগ চক আমাৰ মানে কম দিয়ক আজি এতিয়া আমি খানা খাব ওলাইছোঁ খানাটো অলপ বেলেগ ধৰণৰ এই চাওক একদম মানে পথাৰৰ মাজত কি ক'ম আৰু চাওক একদম ত্ৰিপাল চিপাল টানি লৈ পেলাই মানে এই ভাত বনাই থৈ দিছোঁ এই ভাত হ'বই আৰু মানে ব্লগটো আৰম্ভ কৰাতে অলপমান দেৰি হৈ গ'ল আৰু এইফালে দুইজনী আছে কিন্তু আৰু দুইজনী আছে আমি মানে 5 জনীয়ে খাম খানাটো এনেকৈ চাই থাকক আপোনালোকে এতিয়া মানে আৰু দুইজন আহি আছে হ'ব দেই Oh my God! Wow! এই আমাৰ ভাত মানে হ'বৰে হ'ল এক খুলি দিয়ে তই কি কৈছা এই মানে হ'বই আৰু হৈছে ৰান্ধনী এই নহয় কিন্তু মইহে আচলতে আৰু এইজনী আমি দুজনী মানে ৰান্ধনী আজি আমাৰ ইউটিউবাৰ বাইদেউ এয়া আমাৰ মানে বস্তুবিলাক আৰু আম আছে মাংস কিন্তু কম নহয় দে ৰাইজ 1 কিলো আমি 5টা 1 কিলো খাম এয়া আমাৰ মৃদুস্মিতাই ভাজিবলৈ ওলাইছে তেল গৰম কৰি আছো ৰাইজ তেল তো গাইস মই অলপমান মানে ৰেষ্ট ললো এবাৰ নিহাৰিকা ধৰিছে ভাজিব সেনেকৈ খাই আমাৰ ভাজা আৰু দেখাই আছো কেইটামান জখিনি কেইটামান 3টা বোকা হুন্নি দেখাই আছো 3টাহে এনেকৈ 2টাহে দিলে 3টা চাওক এই বৰফ খাই থাকটা খাব লাগিব আমি এতিয়া আৰু মই ৰান্ধনী ঘৰত যাওঁ এতিয়া ময়ো এয়া আমাৰ আলু আৰু লেচেৰা ভাজি প্ৰায় হৈয়ে গ'ল এতিয়া আমি কি ৰান্ধিম নিহা আমি এতিয়া বৰ্তমান মাংস ৰান্ধিম আৰু এইফালে ইহঁতে সেই কৰি আছে মানে আম কাটি আছে জুম কৰি দিছোঁ বহুত দূৰত আছে মানে ইহঁতে ছায়াত আছে আমি আৰু ইয়াত ৰ'দ মাহত এনেকৈ মৰি আছোঁ আৰু মাংসৰ পিঁয়াজ বহি গ'ল ভয় পাবি গলা মাংস আঞ্জা ৰান্ধি আছে আজি পুৰা মই মানে একদম নাচি ভাত বনাই আছোঁ আঞ্জা বনাইছোঁ গোটেই বনাইছোঁ মানে মাংসখিনিও মই নাচিয়ে বনাই আছোঁ তো কিবা এটা আজি মনটো ভাল লাগিছে মানে তেনেকৈ ইমান দিনৰ মূৰত খানা খাইছোঁ তো নাচি ৰান্ধি আছোঁ আৰু আমি মানে এতিয়া আমি দুজনীয়ে একদম সেই কৰি মানে ৰান্ধি আছোঁ মাংস প্ৰায় হ'বই আঞ্জা বনাম অহা ভয়তে মানে একেবাৰে আৰু কি কম এইফালে মছলা দিছা তো এই নেকি বাইদেউ আজি পিছে কেনেকুৱা হ'ব আৰু আমি দুজনী বনাইছোঁ টেষ্টি হ'ব লাগে আৰু এতিয়া আমি আমত লাগি গ'লো আম সেইখিনি মোৰ অলপমান খাব লাগিব এনেই ৰান্ধনী বাইদেউ কি গৰম এই গৰমত আৰু মানে খানা খোৱা মুখে আৰু লাগিছে ন আমি 5 জনী ওকে এতিয়া আমাৰ মানে চবখিনি হৈয়ে গ'ল কি পতিছে নাজানো আৰু মানে মোৰ মুখৰ পৰা কথাই ওলা নাই আৰু সেই কি কয়তো মানে আমাৰ আঞ্জাখিনি হৈ গ'ল এতিয়া নামাব লাগিব কতেনো কৈ আছিলা বিচাৰি ঐ ফুৰালা জানৈ কিয়নো তুমি মোক বলিয়া কৰিলা
এতিয়া আমি মানে পাত চাত ধুই পেলাই আমাৰ ভাত চাত হৈ গ'ল এনেকৈ পাত চাত ধুই পেলাই আমি এতিয়া খাবলৈ যাই আছো আপোনালোকে চাই থাকক সুন্দৰী এনেকৈ যাই আছো মানে আজি আমি কলপাতত খাম ভাত এই তাতে বহি আছে কি ৰ'দ মানে মোবাইলটো একেবাৰে মোৰ ৰ'দৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰা হৈ গৈছিল সেনেকৈ মানে মাজতে আপোনালোকক ভিডিঅ'খিনি দেখুৱাব নোৱাৰিলোঁ সেনেকৈ এতিয়া আৰু মানে আৰম্ভ কৰি দিলোঁ এতিয়া গাইছ আমি খাবলৈ বহি গ'লো এই চাওক এই ৰান্ধনী বাইদেউ আৰু মই ৰান্ধনী বাইদেউ কেনেকৈ হৈছে এই চাওক মানুহ আঞ্জা নিজে ল'ব এই ভাত কেনে জিয়াৰ মানে কি কম ভাত খাই আছে খোৱা নাই বৰ্তমান ননন লাগিবনে বাইদেউ খাওক খাওক বাইদেউ খাওক বাইদেউ খাওক এইখিনি চাওক কি কি বস্তু মানে খাওঁতে গাইজ চাই থাকিব আৰু মুখ চুখ নোলোকাব দেই বহুত দিনৰ মূৰত মানে এনেকৈ খাব ওলাইছো আৰু প্ৰায় মোৰ মানে আধা খোৱা হৈয়ে গ'ল এতিয়া গাইজ মানে ভাত খোৱা হৈয়ে গ'ল মাংস খাইছো কি চাইছ আমাৰ ডাঙৰ বাবাই অলপ বেলেগ মানে চকু হকটাই দিম তোৰ দিম তোক এতিয়া মানে খাই দে আৰু ধোৱাৰ কথা এইবিলাক মানে বাচন কেনেকৈ ধুইছা আমি ৰান্ধিছো কিন্তু আমি নুধুবাও পাৰো হয় নাই পানী তুল দিহে নিহাৰ ধুই থাকা A few moments later. ধন্যবাদ সকলোকে মোক গুৱাহাটীবাসীৰ ৰাইজে ইমান মৰম দিয়া বাবে কিন্তু বৰ্তমানলৈ মই গীত গোৱা নাই মোৰ মানে হাঁহিটোৱে মেইন আপোনালোকে বেয়া পালেও মই হাঁহিটো একদম মোৰ চলিয়ে থাকে আৰু সমূহ গুৱাহাটীবাসীৰ ৰাইজক মোৰ ফালৰ পৰা বহাগ মানে তো গাইজ আমাৰতো এনেকৈ মস্তি মজাক মানে চলি থাকিবই আৰু মই গুৱাহাটী বুলি এনেই কৈছোঁ আমি বাক্সা জিলাৰ মানুহ তো এনেই মানে কৰি আছোঁ আৰু চাই থাকক আপোনালোকে লাষ্টলৈকে বিহু গীত মিউজিক
তো গাইছ আজি মানে আমাৰ খানাটো হৈছে আমাৰ ডেন্সৰ গ্ৰুপটোৰ আৰু আপোনালোকক যদি কাৰোবাক ডেন্সৰ গ্ৰুপ লাগে আমাক কণ্টেক্ট কৰিব এইটো ভিডিঅ'ৰ মানে তলত কমেণ্ট এটা কৰি দিব আৰু মানে আমি 5 জনীয়ে আছোঁ আৰু বাকী আছে আৰু 5 জনী আছে আমি 10 জনী মানে এনেকৈ আমি মস্তি মজাক কৰিয়ে থাকোঁ মাজে মাজে তো এতিয়া মানে আহি গ'লো আমি আৰু গীতলৈ सजन की दीवानी Day 2. গাইস আপোনালোকক এজনী মই 10 বছৰ হোৱাত মহিলা তিৰতা এজন দেখুৱাই দিম অ সীমা তোমাৰ বয়স কিমান 10 এইজনী হৈছে আমাৰ মামাহাৰ আইতাৰ মা তো গাইস এতিয়া হৈ গ'ল মানে ৰাতি আৰু ভিডিঅ'টোৱে ৰাতিলৈ কিহৰ কাৰণে থাকিল বাৰু নকওঁ মই আৰু এজেগাত মানে যাব লগা হৈ গ'ল মই এজনীৰ লগৰ তাত গৈছিলোঁ তেনেকৈ মানে ভিডিঅ'টো সমাপ্ত কৰিব টাইমেই নাপালোঁ তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে ডাউন হৈ গৈছিল এই এমাহ ভিডিঅ' নিদিয়াতে তেনেকৈ আৰু আপোনালোকে আৰু অলপমান মৰম দিলে আৰু আগুৱাই যাব তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব